কাৰ্ড বিতৰণী যি অনুষ্ঠান এই আঁচনিখন গোটেই অসমৰ দৰিদ্ৰ লোকসকলৰ কল্যাণৰ কাৰণে এই আঁচনিখন গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে অসমত 43 লক্ষ মানুহে এই আঁচনিখনৰ সুবিধা লাভ কৰিছে আৰু পৰিয়াল হিচাপে প্ৰায় 10 লাখ। আজি নিউ গুৱাহাটী এই সমষ্টিটো আমি 8,814 গৰাকী পৰিয়াললৈ আমি ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ আৰু সঁচাকৈ এখন ভাল আঁচনি। এই আঁচনিখনত নতুনকৈ 3টা বস্তু সংলগ্ন কৰা হৈছে। 1 নম্বৰতে হৈছে যে তেওঁলোকে 5 লাখ টকালৈকে চিকিৎসা যিটো ব্যয় সেইটো তেওঁলোকে সুবিধা পাব। 2 নম্বৰতে ইঞ্চুৰেঞ্চৰ সুবিধা পাব, ডেথ ইঞ্চুৰেঞ্চৰ, আৰু 3 নম্বৰতে হৈছে উজ্জ্বলা গেছ আঁচনি। এই 3টা ইয়াত সংযোগ হ'ব আৰু আপোনালোকে সকলোৱে দেখিছে যে দৰিদ্ৰ পৰিয়ালসকল তেওঁলোকৰ যিসকলৰ মানে বছৰেকীয়া আয় 2 লাখ টকা সেইসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যদি কোনোবা ব্যক্তি তেওঁলোকে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব পৰা নাই তেওঁলোকৰ কাৰণে আঁচনিখন আমি মুকলি ৰাখিছোঁ 4 লাখ টকালৈকে যাৰ ইনকাম বছৰি এই আঁচনিখন সেইসকলৰ ব্যক্তিও পাব। অন্ত্যোদয় ইয়াত এতিয়া বৰ্তমান 2খন আঁচনি চলি আছে। এখন হৈছে অন্ত্যোদয় আঁচনি, সেইখন আঁচনিত 35 কেজি ফিক্স। তাত যদি পৰিয়ালৰ যিমান ব্যক্তিয়ে নাথাকক 6 গৰাকী 7 গৰাকী যিমান থাকক এটা পৰিয়ালে অন্ত্যোদয় আঁচনিত 35 কেজি পাব। কিন্তু এইখন যিখন স্পেচিয়েল আঁচনি এইখন আঁচনিত প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে 5 কেজি ফিক্স আছে। আজি যদি মই 8 গৰাকী ব্যক্তি আছে মই 40 কেজি পাম, যদি 4 গৰাকী আছে যদি মই 20 কেজি পাম। সেইটো ফ্লেক্সিবিলিটি আছে। বাজেটখন এইবাৰ মই এইটোৱে কথা প্ৰথমতে ৰাখিছোঁ যে ৰিয়েলিষ্টিক বাজেট হ'ব লাগে। ৰিয়েলিষ্টিক বাজেট মানে এনেকুৱা যদি মোৰ আয় যদি 100 টকা মোৰ ব্যয় ধৰক একেবাৰে 90 টকা, সেইটো কৰিবলৈ আমাৰ প্ৰচেষ্টা জাৰি আছে। আৰু দ্বিতীয়তে সামগ্ৰিকভাৱে আমাৰ মানে এখন ভাল বাজেট দিবলৈ মই চেষ্টা কৰিছোঁ য'ত সকলো শ্ৰেণীৰ মানুহে ইয়াত সামৰি ল'ব পাৰে। মহিলাৰ বাবে কিবা সকলোৱে থাকিব দেখিব গম পাব। চক মই আজি আচলতে সুন্দৰ এটা আঁচনিত ইয়াত উপস্থিত হৈছোঁ। মই আজমল ডাঙৰীয়াই কি কৈছে, ৰাহুল গান্ধীয়ে কি কৰিছে, মই এইখিনি লৈ আচলতে কোনো কাৰণতে আমি এইবিলাক লৈ কনচাৰ্ণ নহওঁ, কিয় আমি এটা চৰকাৰখনে এটাই লক্ষ্য যে দুখীয়া মানুহৰ কাম কৰিব লাগে। মই সেইটোৱে জানো বিত্তমন্ত্ৰী হিচাপে। মই কৈছোঁ নহয়, মই বিত্তমন্ত্ৰী হিচাপে এইটোৱে জানো যে আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰিব লাগে। আৰু বিত্তমন্ত্ৰী হিচাপে মই মানে অসমৰ বিভিন্ন ঠাইত মোৰ এটাই দায়িত্ব হৈছে যে মই মানে পুঁজি সংগ্ৰহ কৰিব লাগে আৰু ৰাইজক দিব লাগে। সেইটোৱে মোৰ প্ৰধান দায়িত্ব। বাকীখিনি কথা মই পঞ্চায়ত যিবিলাক গ্ৰামাঞ্চলৰ বাবে যিবোৰ আঁচনি হয়, আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে 15টা। এই ফ্লেগশ্বিপ যিহেতু এইবোৰ সম্পূৰ্ণ গ্ৰামাঞ্চলৰ বাবে আৰু গুৱাহাটী চহৰত কোনো গ্ৰামাঞ্চল নাই, বিশেষকৈ মোৰ সমষ্টিত কোনো গ্ৰামাঞ্চল নাই, গতিকে মই নিঃসন্দেহে সেই আঁচনিবোৰৰ যিটো লাভ সেই লাভটো নাপাওঁ। যেনেকৈ ধৰি লওক আমাৰ ট্ৰেক্টৰ দিয়া, এতিয়া গুৱাহাটীত কাক ট্ৰেক্টৰ দিব? সাৰৰ যিটো এটা হেৰি আছে সেইটো কাক দিব? গুৱাহাটীত দিব পৰা নাই। গতিকে সেই ক্ষেত্ৰত আমি 15টা ফ্লেগশ্বিপ প্ৰগ্ৰামৰ পৰা আমি মানে লাভান্বিত হোৱা নাছিলোঁ। আৰু মই সেইবাবে কৈছিলোঁ যে চহৰ অঞ্চলৰ মানুহখিনিৰ বাবে আমি এটা বিশেষ পদক্ষেপ ল'ব লাগিব। আজি এই পদক্ষেপটো লোৱা হ'ল। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহিলাসকলে চুটি বিশেষকৈ যুৱতী মহিলাসকলে চুটি কাপোৰ পিন্ধে কাৰণে ল'ৰাসকল তেওঁলোকৰ প্ৰতি আকৃষ্ট হয় বুলি এটা অশোভনীয় মন্তব্য কৰিছে ৰাজ্যৰ নাৰী সমাজৰ কাৰণে। যদি তেনেকুৱা ধৰণৰ কোনোবাই মন্তব্য দিছে মই নাজানো, মই শুনা নাই, আপোনাৰ মুখতে শুনিলোঁ। আপুনি আকৌ কিমান ৰহন চহন লগাইছে সেইটো নাজানো। যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে এইটো অত্যন্ত অশোভনীয় হৈছে, বিশেষকৈ তেখেতৰ নিচিনা এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে।